আজি এটা আমি নতুন চেপ্টাৰ আৰম্ভ কৰিম এটো হৈছে চেপ্টাৰ নম্বৰ 4 আৰু চেপ্টাৰটো নামটো হৈছে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট আৰু আজি এটো আমাৰ ফাৰ্স্ট লেকচাৰ আৰু আজি মেইনলি আমি ইয়াত দুটা বস্তু খালি ডিসকাস কৰিম যে এটা হৈছে ইয়াত মই লিখা নাই এটো আছে যে অৰষ্টেড এক্সপেৰিমেন্ট মানে এই যোনটো আমাৰ চেপ্টাৰ আছে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট এই চেপ্টাৰটো হে অৰষ্টেডৰ এটা ফেমাস এক্সপেৰিমেন্ট আছিল সেই এক্সপেৰিমেন্টৰ ওপৰতে আছে So আমি সেই এক্সপেৰিমেন্টটো আমি পঢ়িম আৰু লগতে সেই এক্সপেৰিমেন্টৰ এটা আউটকাম মানে সেই এক্সপেৰিমেন্টৰ পৰা আমি কি গম পালো সেই এক্সপেৰিমেন্টৰ পৰা ফাৰ্দাৰ আমি এটা ল এটা উলিয়ালো তো লটোৰ নাম হৈছে বায়ট-সাভাৰ্ট ল মানে এই দুজন একচুয়ালি দুজন সাইন্টিস্ট আছিল আৰু এই দুইজন সাইন্টিস্ট আমাৰ যোনজন অৰষ্টেড বুলা যোনজন সাইন্টিস্ট আছিল তেওঁৰে ষ্টুডেন্ট আছিল মানে তেওঁলোক এই তিনিওজনে মিলি আজি বহুত বছৰ আগত কিছুমান এক্সপেৰিমেন্ট কৰিছিলে সেই এক্সপেৰিমেন্টৰ ৰিজাল্টটো কি হ'ল সেই এক্সপেৰিমেন্টৰ পৰা আমাৰ ওয়াৰ্ল্ডে সায়েন্সৰ বিষয়ে কি নতুন বস্তু গম পালে কি কৈছো বুজি পাইছানে আৰু সেই গোটেইখিনি বস্তু আজি আমি ডিসকাস কৰিম আৰু লগতে আমি এটো বস্তু শিকিম যে চেপ্টাৰটোৰ নাম ম্যাগনেটিক ইফেক্ট অফ কারেন্টে কি হ'ল ঠিক আছে সো সময় নষ্ট নকৰো মই ডাইৰেক্টলি আমাৰ টপিকলৈ আহিছো সো এতিয়া চেপ্টাৰটোৰ নামটো অলপ আমি ফিল ল'ব লাগিব চেপ্টাৰটো কি ম্যাগনেটিক ইফেক্ট অফ কারেন্ট আৰু এই নামটো শুনি বহুতে ভাবে যে ওকে আমাৰ ম্যাগনেটৰ বিষয়ে চাগে আৰম্ভ হৈ গৈছে সো এতুতে প্ৰথম ভুলটো হৈ যায় সো ম্যাগনেট ওয়াৰ্ডটো শুনিয়েই নাভাবিবা যে ইয়াত আমি ম্যাগনেটৰ বিষয়ে পঢ়িব গৈ আছো এটা মই যে কলো যে আমি ইয়াত স্যাৰ ম্যাগনেটৰ বিষয়ে পঢ়িব কি যোৱা নাই নেকি সো বস্তুখিনি অকমান মিক্স হৈ আছে মানে আমি ইয়াত যোনটো আমি ম্যাগনেটৰ কথা কৈ আছো মানে আমি ইয়াত যোনটো ম্যাগনেটিক ফিল্ডৰ কথা কৈ আছো এই ম্যাগনেটিক ফিল্ডটো আমি ম্যাগনেটৰ পৰা পোৱা ম্যাগনেটিক ফিল্ডৰ বিষয়ে আমি ডিসকাস নকৰো মানে এই চেপ্টাৰটোত আমি প্ৰপাৰ এটা ম্যাগনেটৰ বিষয়ে আমি ডিসকাস নকৰো আমি ইয়াত কি ডিসকাস কৰিব গৈ আছো হেডিংটো আকৌ এবাৰ শুনা ম্যাগনেটিক ইফেক্ট অফ কারেন্ট মানে চাবলৈ গলে যদি আমি অকনমান ডিপলি চিন্তা কৰো এই চেপ্টাৰটোতো আমি কাৰ বিষয়ে ডিসকাস কৰিম কারেন্টৰ বিষয়ে ডিসকাস কৰিব গৈ আছো এতিয়া কারেন্টৰ বহুত কিছুমান ইফেক্ট আছে For example, কারেন্টৰ এটা ইফেক্ট আছে যাক আমি হিটিং ইফেক্ট অফ কারেন্ট বুলিও কওঁ আৰু হেতু কেনেকুৱা আছিল যদি এডাল ধৰা কন্ডাক্টৰ আছে ওয়্যাৰ আছে যদি আমি হিট বহাই দিও সাপোজ মই টেম্পারেচাৰ বহাই দিছো টেম্পারেচাৰ বাঢ়িছে মানে কি হিট বাঢ়িছে সো যিমানে হিট বাঢ়িব কি হ'ব ওয়্যাৰডালৰ ৰেজিস্ট্যান্স যিমানে আমি টেম্পারেচাৰ বহাম কি হ'ব সিমানে ওয়্যাৰডালৰ ৰেজিস্ট্যান্স বাঢ়ি যাব আৰু যিমানে ওয়্যাৰডালৰ ৰেজিস্ট্যান্স বাঢ়ি যাব আমি কারেন্ট কিমান পাম সিমানে কারেন্টটো কমি যাব মানে আমি গম পাই গলো যে কারেন্টৰ এটা ইফেক্টক কি বুলি কোৱা হয় হিটিং ইফেক্ট অফ কারেন্ট সিমিলাৰলি কারেন্টৰ যে অকল হিটিং ইফেক্ট অফ কারেন্টে আছে নহয় কারেন্টৰ আৰু এটা ইফেক্টটো আছে হেতু হল কি ম্যাগনেটিক ইফেক্ট অফ কারেন্ট মানে কারেন্টৰ পৰা আমি কি পাম ম্যাগনেটিক ইফেক্টটো পাব পাৰো আৰু এই কনসেপ্টটোৱে যে কারেন্টৰ পৰা যে আমি ম্যাগনেটিক ইফেক্টটো পাওঁ এই কনসেপ্টটোৱে এই অৰষ্টেডে উলিয়াইছিলে তেওঁ এটা এক্সপেৰিমেন্ট কৰিছিলে যাৰ নামটো কি অৰষ্টেড এক্সপেৰিমেন্ট আৰু সেই এক্সপেৰিমেন্টৰ পৰা আমি গম পালো যে কারেন্টৰ পৰা কি পাব পাৰো ম্যাগনেটিক ফিল্ড আমি পাব পাৰো বাট সেই এক্সপেৰিমেন্টটো কৰা আগলৈকে ওয়াৰ্ল্ডে কিন্তু এটা বস্তুৱে জানিছিলে যে আমি যদি ক'বাত ম্যাগনেটিক ফিল্ড পাই আছো দ্যাট মিন্স হোৱাট তাৰ ওচৰত কি ম্যাগনেট থাকিবই লাগিব মানে এনেকুৱা হল ধৰি লোৱা সাপোজ এইখিনিত বোলে আমি এটা এই জায়গাটোত আমি বোলে এটা ম্যাগনেটিক ফিল্ড পাই আছো হল এটা অৰষ্টেডে সেই এক্সপেৰিমেন্টটো কৰা আগলৈকে ওয়াৰ্ল্ডে এনেকৈ বুজিছিলে যদি এই জায়গাটোত আমি কি পাই আছো এটা ম্যাগনেটিক ফিল্ড পাই আছো দ্যাট মিন্স এইখিনিতে ক'বাত এটা পিস অফ ম্যাগনেট থাকিব লাগিব কাৰণ ইয়াত ম্যাগনেটৰ টুকুৰাটো আছে মানে ইয়াৰ চাৰিফালে আমি কি পাম ম্যাগনেটিক ফিল্ড পাম বাট অৰষ্টেডৰ সেই ফেমাস এক্সপেৰিমেন্টৰ পৰা এটো বস্তু আমি পাই গলো যে ম্যাগনেটিক ফিল্ড অকল কি ম্যাগনেট থাকিলেই নহয় মানে হেতু অৰষ্টেডে ক'লে তেওঁ এক্সপেৰিমেন্টত আমি হেতু গম পালো কি গম পালো যে অৰষ্টেডে সাপোজ এনেকুৱাকে কোনোবা এটা জায়গাত কি পালে এটা ম্যাগনেটিক ফিল্ড পাইছে বাট তেওঁ দেখিলে এই জায়গাটোত যে ম্যাগনেটিক ফিল্ড আছে নিয়াৰ বাই কিন্তু কোনো কি ম্যাগনেট নাই কিয়া মানে ম্যাগনেট নোহোৱাকেও কি আহি আছে কোনোবা এটা জায়গাত ম্যাগনেটিক ফিল্ড আহি আছে আৰু এটো কাৰ কাৰণে আহিছে ডিউ টু ফ্লো অফ ইলেক্ট্ৰিক কারেন্ট আৰু সেই কাৰণে চেপ্টাৰটোৰ নাম কি ম্যাগনেটিক ইফেক্ট অফ কারেন্ট মই আকৌ কৈছো এতিয়াও আমি কারেন্টৰ বিষয়ে ডিসকাশন কৰিম বাট কারেন্টৰ এনেকুৱা এটা ইফেক্ট আমি ডিসকাস কৰিম যাৰ কাৰণে আমি কি পাই আছো ম্যাগনেটিক ইফেক্ট পাই আছো এতিয়া চোৱা অৰষ্টেডে সেই সময়ত এক্সপেৰিমেন্টটো কেনেকৈ কৰিছিলে কোনে কৰিছিলে আমি দেখা পোৱা নাই আমাৰটো টাইম মেচিন নাই যে মই বেকলৈ গৈছো গৈ সেই সময়ত তেওঁ কেনেকৈ কৰিছিলে আমি
এক্সপেৰিমেণ্ট লাইভ চাই আছোঁ এইবিলাক না মই দেখা পাইছোঁ না তুমি দেখা পাইছা আমি চব শুনা কথা এতিয়া আমি এটা কাম কৰোঁ দিয়া তেওঁলোক সেই সময়ত সেই এক্সপেৰিমেণ্টটো কেনেকৈ কৰিছিলে আমি যে কিতাপত যে পঢ়িছোঁ তাৰ ওপৰত বেছ কৰি তাক আমি নতুনকৈ যদি আমি তাক ভিজুৱেলাইজ কৰোঁ আমি নিজৰ ৱেত আমি চিন্তা কৰোঁ যে সেই সময়ত আমাৰ যোনজন অৰষ্টেড বোলা চাইণ্টিষ্ট আছিলে তেওঁ কিনো কৰি আছিলে যাৰ সহায়ত তেওঁ এটা এক্সপেৰিমেণ্টৰ পৰা এই ৰিজাল্টটো পালে ঠিক আছে এতিয়া আমি নেক্সট পঢ়িব গৈ আছোঁ কি অৰষ্টেড এক্সপেৰিমেণ্ট ঠিক আছে এতিয়া অৰষ্টেড এক্সপেৰিমেণ্ট বুলি কওঁতে প্ৰথম চাই লওঁ এই এক্সপেৰিমেণ্টটোৰ পৰা তেওঁ কি পালে আৰু তাৰপিছত আমি তাক ইন ডিটেইলছ আমি ষ্টাডি কৰিম ঠিক আছে এতিয়া অৰষ্টেড এক্সপেৰিমেণ্টক আমি এনেকৈ ডিফাইন কৰিম চোৱা ইয়াৰ আউটকামটো কি কৈছে এ মেগনেটিক নিডল suffers a deviation when it is placed near a wire carrying an electric current. When the direction of the current is reversed, the direction of deflection also reversed. This continuously proves that a current carrying conductor produces a magnetic around it, and this is called magnetic effect of current. So a question to ketiyaba ahibo pare যে what do you mean by magnetic effect of current ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ ঠিক আছে এতিয়া এই বস্তুটোকে আমি অলপমান ডিটেইলছত আমি অলপ বেলেগ টাইপত বুজিম এতিয়া ইয়াত আমাক কাৰ কথা কৈছে এডাল মেগনেটিক নিডলৰ কথা কৈছে তোমালোকে দেখা পাইছানে মেগনেটিক নিডল চোৱা কম্পাছ তোমালোকে দেখা পাইছা মেগনেট দেখা পাইছা তে মেগনেটিক নিডল কোনটো চোৱা এইটো হৈ গ'ল আমাৰ এটা মেগনেটিক নিডল এনেকৈ এটা ষ্টেণ্ড টাইপৰ থাকে আৰু এডাল হ'ল আমাৰ কি নিডলটা এডাল ডিফ্লেক্ট হ'ব পাৰে এতিয়া ধৰা এনেকৈ হৈ আছে কেতিয়াবা এনেকৈ ডিফ্লেকশ্যন দেখাব পাৰে কেতিয়াবা কি ষ্ট্ৰেইট থাকিব পাৰে মানে অৰষ্টেডৰ যোনটো এক্সপেৰিমেণ্ট এই মেগনেটিক নিডলটোৰ ওপৰতে হৈছিলে ধৰি লোৱা অৰষ্টেডে বোলে সেই সময়ত তেওঁ বোলে এটা ৱৰ্কশ্বপ আছিলে সেই ৱৰ্কশ্বপত তেওঁ কি কৰি আছে কিবা কিবি কাম কৰি থাকে আৰু তেওঁ বেছিকেলি কাৰ কাম কৰিছিলে কাৰেণ্টৰ কাম কৰিছিলে কাৰণ সেই সময়লৈকে আমি কি গম পাইছিলোঁ মেগনেটিক ফিল্ড আছে মানে ওচৰত কি থাকিব লাগিব মেগনেট এতিয়া তেওঁ ধৰা টেবুল এখনত কিবা কাম কৰি আছে আৰু সেই টেবুলখনত এনেকুৱা এটা কি আছে মেগনেটিক নিডল আছে আৰু টেবুলত বহুত বস্তু আছে কাৰণ তেওঁ এজন চাইণ্টিষ্ট হয় বহুত বস্তু আছে এতিয়া তেওঁ কাম কৰি আছে ঘপককৈ তেওঁ দেখা পালে যে টেবুলত যোনডাল মেগনেটিক নিডল আছিলে সেইডালে ঘপককৈ কি দেখুৱাই দিলে ডিফ্লেকশ্যন দেখুৱাই দিলে তেতিয়া সেই মমেণ্টত তেওঁ কেনেকৈ চিন্তা কৰিব যে অ'কে মেগনেটিক নিডলটোৱে ডিফ্লেকশ্যন দেখুৱাইছে মানে ওচৰত চাগে কি আছে মেগনেটৰ টুকুৰা এটা আছে এতিয়া ফলত কি হৈছে তেওঁ যে কামটো কৰি আছে তেওঁৰ মাইণ্ডটো ডাইভাৰ্ট হৈ আছে কাৰণ বাৰে বাৰে তেওঁ কাম কৰে মেগনেটিক নিডলটোৱে কি ডিফ্লেকশ্যন দেখুৱাই দিয়ে তেওঁ ভাবিলে নাই এইটোৱে মোক মাইণ্ডটো ডাইভাৰ্ট কৰি আছে এটা কাম কৰোঁ এই মেগনেটিক নিডলডাল ধৰা তাৰপৰা এইটো আঁতৰাই দিব নোৱাৰি তাত ফিক্সড হৈ আছে ঠিক আছে মই এটা কাম কৰোঁ এই মেগনেটিক নিডলটোৱে ডিফ্লেকশ্যন কিয় দেখুৱাইছে ওচৰত ক'ৰবাত এটা মেগনেটৰ টুকুৰা আছে কাৰণেহে তেওঁ কি কৰিব বিচাৰিলে সেই মেগনেটৰ টুকুৰাটো মই তাৰপৰা আঁতৰাই দিওঁ এতিয়া তেওঁ টেবুলত বিচাৰিলে যে ওচৰত ক'ৰবাত মেগনেটৰ টুকুৰা আছে নেকি তেওঁ গোটেই টেবুলখন বিচাৰিলে দেখা পালে যে ওচৰততো কোনো মেগনেটৰ টুকুৰাই নাই কিন্তু এতিয়াও কি হৈ আছে মাজে মাজে আমাৰ এই নিডলটোৱে ডিফ্লেকশ্যন দেখুৱাই আছে তেতিয়া তেওঁ ভাবিলে যে মই মোৰ পকেটত বা ক'ৰবাত কিবা মেগনেট ৰাখি থৈছোঁ নেকি তেওঁ পকেটটো চেক কৰিলে যে হয়তো হ'ব পাৰে মোৰ চাগে পকেটত ক'ৰবাত এটা মেগনেট আছে যাৰ কাৰণে যেতিয়া মই ওচৰলৈ যাওঁ কি হৈ যায় ডিফ্লেকশ্যন দেখুৱাই দিয়ে তেওঁ গোটেই বডিত চেক কৰিলে নাই তেওঁ গাত ক'তো কি নাইকিয়া মেগনেট নাই তেতিয়া তেওঁ সন্দেহ কৰিলে যে এইটো পচিবল কেনেকৈ হ'ল কাৰণ তেতিয়ালৈকে এনেকৈ গম পোৱা গৈছিলে যে মেগনেটিক ফিল্ড ক'ৰ পৰা আহে মেগনেটৰ পৰা আহে আৰু মেগনেটিক ফিল্ড আছে কাৰণে এই কম্পাছটোৱে কি ডিফ্লেকশ্যন দেখুৱাইছে তো সেই সময়তে তেওঁ সন্দেহ কৰিলে যে নহয় তেওঁ এনেকৈও চেক কৰিলে যে গোটেই ৰুমটোত তেওঁ যিমানবিলাক মেগনেট আছিল চব আঁতৰাই লৈ গুচি গ'ল মানে তেওঁ এনেকুৱা কৰি দিলে সেই ৰুমটোৰ ওচৰত দূৰলৈ ক'তো মেগনেট নাই বা তাৰ পিছতো তেওঁ দেখিলে তেওঁ কাম কৰি আছে তেতিয়াও ই কি কৰি আছে ডিফ্লেকশ্যন দেখুৱাই আছে মাজে মাজে চ' তেতিয়াই তেওঁ এটা নতুন বস্তু গম পাই গ'ল যে এতিয়ালৈকে যে আমি পঢ়ি আছিলোঁ যে মেগনেটৰ পৰাই মেগনেটিক ফিল্ড পাম সেইটোৱে সম্পূৰ্ণ ট্ৰুথ নহয় কেতিয়াবা বেলেগ কিছুমান কাৰণতো আমি কি মেগনেটিক ফিল্ড পাব পাৰোঁ তেতিয়াই তেওঁ ভাবিব লাগি গ'ল যে এই যে ডিফ্লেকশ্যন দেখুৱাইছে মেগনেটিক নিডলডালে এইটো কিয় হ'ব পাৰে তেতিয়া তেওঁ ভালকৈ অবজাৰ্ভ কৰিলে যে এই যে নিডলটোৱে ডিফ্লেকশ্যন দেখুৱাই আছিলে সেইটো কোনটো মোমেণ্টত দেখুৱাই আছে তেওঁ কি কাম কৰি আছিলে সেই সময়ত তেতিয়া তেওঁ গম পালে যে সেই সময়ত তাত তেওঁ কিবা কাৰেণ্টৰ কাম এটা কৰি আছিলে ধৰি লোৱা এডাল ৱায়াৰ আছে তাত ছাপ'জ কেতিয়াবা বেটেৰী কানেক্ট কৰিছে ছুইচটো অন কৰিছে কাৰেণ্ট আপ ডাউন চলি আছে
বাৰে বাৰে অবজাৰ্ভ কৰি 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 তেওঁ ফিল কৰিলে যেতিয়াই তেওঁ কাৰেণ্ট অন কৰি দিয়ে ধৰা ওপৰত তেওঁ কিবা সাৰ্কিটত কিবা কাম কৰি আছে আৰু তাৰ নিয়াৰ বাই কি আছে মেগনেটিক নিডলটো আছে তেতিয়া তেওঁ দেখিলে সেই ওপৰত যে তেওঁ কাৰেণ্ট কেৰিং ৱায়াৰ এডাল ৰাখিছিলে যেতিয়াই তাৰ মাজেদি কাৰেণ্টটো যায় মানে যেতিয়াই তেওঁ সুইচটো সাপোজ অন কৰি দিয়ে তেতিয়া কি হয় মেগনেটিক নিডলটোৱে ডিফ্লেকশন দেখুৱায় আৰু যেতিয়াই তেওঁ সুইচটো অফ কৰি দিয়ে তেতিয়া কি হৈ যায় ডিফ্লেকশনটো নোহোৱা হৈ যায় তো এইটো বস্তু আৰু ভালকৈ অবজাৰ্ভ কৰিলে এবাৰ তেওঁ সঁচাকে কি কৰিলে এডাল কাৰেণ্ট কেৰিং ৱায়াৰ ললে আৰু তলত কি ৰাখিছে এটা মেগনেটিক নিডল ধৰি লোৱা এডাল কাৰেণ্ট কেৰিং কি ৱায়াৰ মই সিম্পলকৈ ৰাখিছো আৰু তলত কি তলত আমাৰ এটা এনেকে মেগনেটিক নিডল আছে বুলি ধৰি লোৱা আৰু এটো আমাৰ সাৰ্কিটটো হা সিম্পলকৈ ৰাখিছো দেই ইয়াত মই সেলটেল ইমান আঁকি থকা নাই আৰু এইটো আমাৰ কি কি এতিয়া তো কিটো কি হৈ আছে অফ হৈ আছে মানে ইয়াত কাৰেণ্ট গৈছে নে নাই যোৱা ধৰি লোৱা এটা বেটাৰি আছে বুলি ধৰি লোৱা আৰু হা মই সিম্পলকৈ আঁকি দিছো কিটো কি অফ কাৰেণ্ট পাম নাপাও সো দেখা পোৱা গ'ল এতিয়া কিন্তু এই মেগনেটিক নিডলটোৱে কোন ডিফ্লেকশন দেখুৱা নাই বা যেতিয়া এই কিটো অন কৰি দিলে লগে লগে কি হৈ গ'ল এই মেগনেটিক নিডলডালে এটা ডিফ্লেকশন দেখুৱাই দিলে আৰু তেতিয়াই তেওঁ গম পাই গ'ল যে ওকে এই মেগনেটিক নিডলটোৱে যে ডিফ্লেকশন দেখুৱাইছে মানে এই জায়গাটোত কি এটা মেগনেটিক ফিল্ড আহিছে ইয়েস আৰু মেগনেটিক ফিল্ডটো আহিছে যে ওচৰতটো কোনো মেগনেট নাই মানে মেগনেটিক ফিল্ডটো আহাৰ লগত ডেফিনেটলি এই সাৰ্কিটটোত যে কাৰেণ্ট ফ্লো হৈ আছে তাৰ ডেফিনেটলি কিবা এটা লিংক আছে তেওঁ আকৌ অফ কৰি চালে হয় অফ কৰি দিয়াৰ লগে লগে যেতিয়া সাৰ্কিটটোৰ মাজেদি কোনো কাৰেণ্ট নাযায় তেতিয়া আকৌ ডিফ্লেকশনটো বন্ধ হৈ যায় এবাৰ তেওঁ কি কৰিলে বেটাৰিটো উল্টাকে লগাই দিলে হল সো বেটাৰিটো উল্টাকে লগোৱা মানে যদি আগতে কাৰেণ্টটো এনেকে আছিল এতিয়া কাৰেণ্টটো কি উল্টা ফালৰ পৰা গ'ল সো চেক কৰিলে তেতিয়া ডিফ্লেকশন হৈছে নে ইয়েস হৈছে বাট তেতিয়া ডিফ্লেকশনটো আগতকে উল্টা ফালে হৈ গ'ল যোনটো মই ইয়াত ওপৰত লিখি দিছো সো এই এক্সপেৰিমেন্টটো কৰি কৰি অকল অৰষ্টেড বুলি নহয় তেওঁৰ লগত তেওঁ যোন দুজন ষ্টুডেন্ট আছিল কি বায়ট আৰু সাভাৰ্ট সো তেওঁলোকে ইয়াৰ পৰা এটা নতুন বস্তু আমাৰ ওয়াৰ্ল্ডক দিলে হেতু কি ম্যাগনেটিক ইফেক্ট অফ কাৰেন্ট মানে কাৰেন্টৰ কি আছে ম্যাগনেটিক ইফেক্ট আছে আৰু কাৰেন্টৰ পৰা আমি কি পাও ম্যাগনেটিক ফিল্ড পাও মানে সেই মোমেন্টৰ পৰা আমি এটো বস্তু গম পালো যে ম্যাগনেটিক ফিল্ড ম্যাগনেটৰ পৰাটো আহিবই লগতে কাৰ পৰা আহিব কাৰেন্ট কেৰিং কণ্ডাক্টৰ এডালৰ পৰা আহিব সো ক্লিয়াৰ হৈছে নে আৰু এই কাৰণে চ্যাপ্টাৰটো কি ম্যাগনেটিক ইফেক্ট অফ কাৰেন্ট আৰু এটো আমাৰ কি অৰষ্টেড এক্সপেৰিমেন্ট সো ক্লিয়াৰ হৈছে গুটে কনসেপ্টটো হল আৰু এই এক্সপেৰিমেন্টটো পৰাই আমি গম পাই গলো যে কাৰেন্টৰ ম্যাগনেটিক ইফেক্টটো আছে হৈ গল এতিয়া এই বস্তুখিনি ফাৰ্দাৰ সোৱা মেইন হেডজন কোন আছিল ধৰি লোৱা এইচওডি তেওঁ অৰষ্টেড তেওঁ আন্ডাৰত কোন আছিল বায়ট আৰু সাভাৰ্ট সো তেওঁলোকে এইখিনি বস্তু গম পাই গল তাৰ পিছত মানে লাহে লাহে তাৰ পৰ্যায়ক্ৰমে পিছত কি হল 1 বাই 1 মানে একেদিনাই সব বস্তু কেতিয়াও নহয় লাহে লাহে তেওঁলোকে এই এক্সপেৰিমেন্টটোৰ ওপৰত আৰু কাম কৰিলে আৰু কাম কৰি 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 বায়ট আৰু সাভাৰ্টে ইয়াক এনালাইসিস কৰি 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 তেওঁ কেটেমান পইণ্ট উলিয়ালে অৰষ্টেডে কৈ দিলে যে কাৰেন্ট কেৰিং ৱায়াৰৰ পৰা আমি ম্যাগনেটিক ফিল্ড পাম হেতু তেওঁ ক'লে কৈ পেলা বাকি গুটেই কামটো বায়ট আৰু সাভাৰ্টলে ঠেলি দিলে এটা বায়ট আৰু সাভাৰ্টে তাৰ পৰা ডেইলি কি কৰি আছে পঢ়ি আছে ৰিসাৰ্চ কৰি আছে কৰি 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 ফাইনালি তেওঁলোক দুজনেও মিলি এই কথাখিনি ইন ডেপথত উলিয়াই দিলে আৰু তেওঁলোকে যোনখিনি অবজাৰভেশন কৰিছিলে বায়ট আৰু সাভাৰ্টে মিলি সেই অবজাৰভেশন খিনিক আমি কি বুলি কওঁ একেলগে বায়ট সাভাৰ্ট ল বুলি কওঁ কি কৈছো বুজি পাইছানে ক্লিয়াৰ হৈছে সো এতিয়া আমি নেক্সট কি ডিসকাস কৰিব গৈ আছো বায়ট সাভাৰ্ট ল সোৱা এটা ফিজিক্সত ল বুলি কওঁতেই যিকোনো এটা ল বুলি আমি যেতিয়া কওঁ তেতিয়া আমাৰ মাইন্ডত এটা স্টেটমেন্ট আহে হয় তেনেকে গজ ল এটা ম্যাথমেটিক্যাল স্টেটমেন্ট আমি পঢ়াৰ ষ্টাইলটো তেনেকুৱা আছিল যে লটো আহিব লটো মুখস্থ কৰিম নেক্সট আমি তাক কি কৰিম প্ৰুফ কৰিম বাট এই লটো তেনেকুৱা নহয় কিয়নো এই লটো এক্সপেৰিমেন্টৰ পৰা মানে কৰি পোৱা গৈছে মানে এতিয়া এই লটো যোনটো ষ্টাডি হেতু আমি সেই এক্সপেৰিমেন্ট কিটা তেওঁ যি পাইছিলে হেকিটা আমি 1 বাই 1 আমি লম আৰু লোৱাৰ পাছত সেই গুটে এক্সপেৰিমেন্ট কিটা মই কি কৰি দিম কম্বাইন কৰি দিম সো এখিনলৈকে সবে বুজি পাইছা সো হেডিংটো দিয়া হৈছে সো এটো হল আমাৰ বায়ট সাভাৰ্ট ল এতিয়া আমি ডিটেইলছত চাম যে বায়ট সাভাৰ্ট ল আমি কেনেকৈ ডিসকাস কৰিম ঠিক আছে এতিয়া বায়ট সাভাৰ্ট লৰ কাৰণে ফাৰ্স্ট অফ অল মই ডায়াগ্ৰামটো লগতে আঁকি গৈছো তোমালোকে আঁকি যোৱা যে মই এডাল ৰেন্ডম ডিৰেকশনত থকা মই এডাল কাৰেন্ট কেৰিং ৱায়াৰ লম
সাপোজ এডাল কারেন্ট কেৰিং ওয়্যাৰ লৈছো এইডাল randomly লৈছো যিকোনো শেপত লৈছো সদায় যে স্ট্ৰেইট হ'ব লাগিব কোনো কথা নাই সো সাপোজ এই পইণ্টক দিছো x আৰু এই পইণ্টক দিছো কি y এতিয়া এই যোনডাল মোৰ কারেন্ট কেৰিং ওয়্যাৰ সাপোজ ইয়াত y পৰা x ৰ ফালে কারেন্ট গৈ আছে ঠিক আছে সো কারেন্টটো কেনেকৈ গৈ আছে y পৰা x লৈ এটা কোনোবাই খুদিব পাৰে সো আপুনি সেল কানেক্ট কৰি দেখুৱাই নাই সো কেনেকৈ কারেন্ট যাব এইবিলাক আছে বুলি ধৰি লোৱা আৰু হা আমি গুটেডাল দেখুৱা নাই আৰু ধৰি লোৱা যে এই সাইডৰ পটেনশিয়াল বেছি ওপৰৰ পটেনশিয়াল কি কম আৰু কারেন্ট সদায় কোপা কলে যায় হাই পটেনশিয়াল টু লো পটেনশিয়াল সেলতে লাগি দেখুৱা নাই ইয়াত ঠিক আছে সো কারেন্ট আমাৰ এনেকৈ গৈ আছে আৰু কারেন্টটো কি আই এমাউন্ট অফ কারেন্ট বুলি আমি ধৰি লৈছো হৈ গল এতিয়া এই গুটেই ওয়্যাৰডালৰ এটা লেন্থ আছে নে নাই আছে ধৰি লওঁ গুটেই ওয়্যাৰডালৰ লেন্থ কিমান l গুটেইডালৰ দেই কিন্তু আমি কি কৰিম চোৱা এনেকুৱা ধৰণৰ যিমান বিলাক কোৱেশ্চন আমি এই চেপ্টাৰটোত কৰিম ইয়াত আমি out of this complete length of this wire ইয়াত আমি small element consider কৰি লম কি কৰিম small element consider কৰিম এটা small element concept টো বুজিব চেষ্টা কৰা চোৱা suppose মই এখন wall লৈছো this is a wall প্ৰকাণ্ড এখন wall ধৰা মোৰ ৰুমটোৰ এই ৱালখন এতিয়া ৱালখনো এনেকুৱা সৰু সৰু কিছুমান ইটাৰে বনোৱা হৈছে নে নাই যদি মই প্লাষ্টাৰিং কৰা আগত চাওঁ তাত ইটাবিলাক আমি ধুনীয়াকৈ দেখা পাম yes or no এনেকুৱা ইটা কিছুমান আছে সো ৱালখন যে বনিছে আলটিমেটলি এটা এটা ইটা দি বনোৱা হৈছে ৰাইট কি কৈছো বুজি পাইছানে মানে এই গোটেই ৱালখনৰ এই এটা ইটাক মই ইয়াৰ এটা এলিমেন্ট বুলি ক'ব নোৱাৰিম নে মানে গোটেই ৱালখন কেনেকৈ বনিছে এনেকুৱা সৰু সৰু বহুতটা এলিমেন্ট দি বনিছে মানে সৰু সৰু ইটাৰ টুকুৰা দি বনিছে সো এক্স্যাক্টলি এই যে আমাৰ লাইনডাল যে আছে এই লাইনডালো এনেকুৱা সৰু সৰু কিছুমান এলিমেন্ট দি বনোৱা হৈছে বুলি মই ক'ব পাৰো নে নোৱাৰো কি কৈছো বুজি পাইছানে যদি বুজিবলৈ টান লাগিছে মই বাৰু লাইনৰ ক্ষেত্ৰতে মই ধুনীয়াকৈ দেখুৱাই দিম এটা কনসেপ্টটো ক্লিয়াৰ হ'ব এনেকৈ বুজি লোৱা মানে এই যোনডাল ওয়্যাৰ এই ওয়্যাৰডাল আমি এনেকৈ ক'ব নোৱাৰো নে যে এইখিনিত এটা স্মল এলিমেন্ট এটো ইয়াৰ বেক টু বেক আমি আৰু এটা এলিমেন্ট জয়েন কৰি দিলো ইয়াৰ বেক টু বেক আৰু এটা এলিমেন্ট জয়েন কৰি দিলো ইয়াৰ বেক টু বেক আৰু এটা স্মল এলিমেন্ট এনেকৈ এই এলিমেন্ট বিলাক বেক টু বেক জয়েন কৰি মই আলটিমেটলি এই শেপটো পাইছো মই যদি খুব ক্লোজলি কানেক্ট কৰি দিওঁ এতিয়া ডট গ্যাপ এটা আছে তেতিয়া আমি আলটিমেটলি কি স্ট্ৰেইট লাইন দেখা পাম নে নাপাম কি ক'লো বুজি পাইছা এতিয়া মই কি কৰিম এই যে আমাৰ গোটেই ওয়্যাৰডাল যে আছে এই গোটেই ওয়্যাৰডালৰ পৰা মই ইয়াৰ এটা স্মল এলিমেন্ট কনসিডাৰ কৰি লম আৰু সেই স্মল এলিমেন্টটোক মই dl নাম দিম কি নাম দিম dl টোটাল ইজ l তাৰ এটা স্মল পোৰশন কিমান dl তাক আমি স্মল এলিমেন্ট বুলি কম এতিয়া নেক্সট প্ৰশ্নটো আহিব যে সেই স্মল এলিমেন্টটো স্যাৰ আমি কোনটো জায়গাত কনসিডাৰ কৰিম এটা বহুতে ক'ব স্যাৰ হেতু যিকোনো জায়গাত কনসিডাৰ কৰিব পাৰে yes পাৰো কোনোবাই সেই স্মল এলিমেন্টটো ইয়াত ল'ব পাৰে কোনোবাই ইয়াত আমি এই xy যিকোনো জায়গাত আমি ল'ব পাৰো বাট আমি সদায় এনেকুৱা এটা জায়গাত লম য'ত আকমুতে ডায়াগ্ৰামটো দেখিবলৈ ভাল হয় এক্স্যাক্টলি সেন্টাৰ বুলি কোনো কথা নাই এনেকুৱা জায়গাত লম য'ত ডায়াগ্ৰামটো দেখিবলৈ ভাল হয় সাপোজ এতিয়া মোৰ মতে যদি আমি এলিমেন্টটো এইখিনি জায়গাত লৈ লওঁ আমাৰ একো প্ৰবলেম নাই কিয়া সো এই যে মই ইয়াত অলপমান গ্ৰীন কালাৰ দেখুৱাই দিছো হা সো এইটো হৈ গল আমাৰ স্মল এলিমেন্টটো আৰু এটো মই কি এজিউম কৰি লৈছো হল এতিয়া এই যোনটো স্মল এলিমেন্ট ইয়াক কি বুলি কম আমি dl এতিয়া এই এলিমেন্টটোৰ ক্ষেত্ৰত কিন্তু ডিৰেকশনৰ কথাও আহিব উইদাউট ডিৰেকশন আমি এলিমেন্ট কেতিয়াও ল'ব নোৱাৰো এতিয়া এই যোনটো স্মল এলিমেন্ট dl ইয়াৰ ডিৰেকশন বুলি কৈছো মানে এটা বহুত ডাউট লাগিব যে ডিৰেকশনটো কোন ফালে হ'ব এটো সদায় মনত ৰাখিবা গুটেই ওয়্যাৰডালত কাৰেন্টৰ ডিৰেকশনটো যোন ফালে হ'ব সেই স্মল এলিমেন্টৰ ডিৰেকশনটো সেম ডিৰেকশনত হ'ব কাৰেন্ট কেনেকৈ আছে ওপৰৰ পৰা তললে নে তলৰ পৰা ওপৰলে তলৰ পৰা ওপৰলে মানে স্মল এলিমেন্টৰ ডিৰেকশনটো আমি এনেকৈ দেখুৱাই দিম বুজি পালানে ক্লিয়াৰ হৈছে সবৰে এতিয়া এটোক আমি কি বুলি কম দিস ইজ dl ভেক্টৰ কাৰণ ডিৰেকশনৰ কথা আহি গল আমি dl ভেক্টৰ বুলি দেখুৱাই দিব লাগিব হৈ গল নেক্সট মই এতিয়া এটা কাম কৰিম চোৱা এই স্মল এলিমেন্টটো মই যোনটো জায়গাত লৈছো সাপোজ এই জায়গাটোত লৈছো মানে এই পইণ্টটোত লৈছো বুলি ধৰি লোৱা এই পইণ্টটোক মই নাম দিছো o এই পইণ্টটোক মই কি নাম দিছো o এতিয়া মই কি কৰিম এই o পইণ্টত মই এডাল টেনজেন্ট ড্ৰ কৰি লম মই কি কৰিম এডাল টেনজেন্ট ড্ৰ কৰিম আৰু টেনজেন্টডাল কিয় ড্ৰ কৰিছো অলপ পিছত বুজি পাবা ঠিক আছে সো ফাৰ্স্ট অফ অল মই এতিয়া ধুনীয়াকৈ এই o পইণ্টত আমাৰ এই টেনজেন্টডাল এনেকৈ ড্ৰ কৰি লৈছো
এতিয়া তোমালোকে স্কেল দি যেতিয়া আঁকিবা তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব মই হাতেৰে আঁকিছো কাৰণে মেবি অলপমান ডায়াগ্ৰামটো দেখাত বেয়া যেন লাগিব পাৰে তো টেনজেন্ট বুজি পাইছা নহয় এই পইণ্টত ডাইৰেক্ট আমি এডাল টেনজেন্ট আঁকি দিলো হৈ গ'ল এতিয়া মই কি কৰিম চোৱা নেক্সট এতিয়া এই ৱায়াৰডালৰ এই পইণ্টটোৰ পৰা ইয়াৰ নিয়াৰ বাই যিকোনো জেগাত মেবি এফালেও হ'ব পাৰে বা এফালেও হ'ব পাৰে তোমালোকে এফালে আঁকিবা কি এফালে বস্তুটো লিখিব লাগিব সো মই যিকোনো এটা জেগাত মই এটা পইণ্ট কনসিডাৰ কৰিম সাপোজ মই পইণ্টটো কনসিডাৰ কৰিছো এইখিনি ইয়াতে এটা মই পইণ্ট কনসিডাৰ কৰিছো আৰু এই পইণ্টটোক মই নাম দিছো কি পি হৈ গ'ল এতিয়া মোৰ এইমটো হৈছে এই পি পইণ্টত মই ম্যাগনেটিক ফিল্ড উলিয়াব লাগে মোৰ এইমটো কি গম পাইছানে যে পি পইণ্টত মই কি উলিয়াব লাগে ম্যাগনেটিক ফিল্ড উলিয়াব লাগে কাৰ কাৰণে due to the amount of I current flowing through this complete wire কাৰণ কারেন্ট অকল ইয়াৰ এটো দি গৈ আছে নেকি নাই যোৱা কারেন্ট আলটিমেটলি গুটে ওয়াৰ ডালেদি গৈ আছে সেইকাৰণে মই পি পইণ্টত যোনটো ম্যাগনেটিক ফিল্ড উলিয়াম হেতু কাৰ কাৰণে উলিয়াম এই গুটে ওয়াৰ ডালৰ কাৰণে উলিয়াম বাট ফিজিক্সত তোমালোকে জানা গুটে ওয়াৰ কাৰণে কেতিয়া উলিয়াব নোৱাৰি সেই কাৰণে আমি কি কৰিলো ইয়াৰ এটা স্মল এলিমেন্ট কনসিডাৰ কৰি ললো dl এতিয়া মই নেক্সট কি কৰিম এই যোনটো পইণ্ট o এতিয়া আমি o পইণ্টক এজ অৰিজিন টাইপ আমি ইমাজিন কৰি লম অৰিজিন কিন্তু নহয় ইয়াত কোনো কোঅৰ্ডিনেট সিস্টেম নাই বাট আমি অৰিজিন টাইপত ফিল্ডটো অকমান লৈ লম এতিয়া আমি এই ওৰ পৰা পি লে এইটো আমি এটা পজিশন ভেক্টৰ আকিম কি r কি আকিলো এটা পজিশন ভেক্টৰ কৰপা কলে আকিছো ওৰ পৰা হেতু পইণ্টলে যোনটো পইণ্টত আমি ম্যাগনেটিক ফিল্ড উলিয়াম নেক্সট এতিয়া আমি এটা এংগল পাই আছো সো এটা এংগল দেখা পাইছানে কিমান থিটা এংগল তো কোনবা খুদিবা পাৰে থিটাটো কাৰ কাৰ মাজৰ এংগল তেতিয়া আমি কম থিটা is the angle between what theta is the angle between ki dl vector and ki r vector clear hoise ne most important point etu pura bhalke mention kori dibo lagibo theta is the angle between dl vector and r vector clear hoise ekhin lake dunia ka diagram tu akilwa সো এতিয়া আমি অলপমান এই বস্তুখিনি লিখি লব লাগিব সো অলৰেডি মই কোনটো বস্তু কি বুজাইছে ইয়াত মই দি থোৱা আছে আমি খালি এটা এক্সামৰ কাৰণে কেনেকৈ লিখিম সো আমি এনেকৈ আৰম্ভ কৰিম শৰ্টকাট কে let dl to কি let dl is the current element এনেকৈ লিখি যাবা শৰ্টকে let dl is the current element then r to কি position vector of point P with respect to O then theta to ki angle between hetu tato likhi diba para ba yate extra ke likhi diba para patat likhilu yat likhi dibai ha so angle between dl vector and what r vector so ami kita dhuniya ke likhi dibo clear hoise tar pisot ami ki korim now we need to etia ami etu ki koribo goi asu now we need to determine the ami ki uliabo goi asu kwa ami magnetic field uliabo goi asu now we need to determine the magnetic field now we need to determine the magnetic field at point what P with respect to the current element what dl so most important point je ami eta uliabo ki goi asu আমি ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো আৰু কাৰ উলিয়াব গৈ আছো মানে কোড উলিয়াব গৈ আছো পি পইণ্টত কাৰ ৰেসপেক্টত ফৰ দিস স্মল কারেন্ট এলিমেন্ট dl এতিয়া চোৱা যদি মই গুটেই ওয়াৰ ডালৰ কাৰণে উলিয়াও তেনে হলে সেই ম্যাগনেটিক ফিল্ডটোক বাৰু মই বি বুলি ৰিপ্ৰেজেন্ট কৰিম ইয়াতে এটা মই কথা কৈ দিও হা সো ম্যাগনেটিক ফিল্ডক আমি সদায় কি দি ৰিপ্ৰেজেন্ট কৰিম বি ইলেক্ট্ৰিক ফিল্ডক কি দি ৰিপ্ৰেজেন্ট কৰিছিলো ইলেক্ট্ৰিক ফিল্ডক আমি সদায় ৰিপ্ৰেজেন্ট কৰিছিলো ই ভেক্টৰ দি আৰু ম্যাগনেটিক ফিল্ডক আমি সদায় ৰিপ্ৰেজেন্ট কৰিম কি বি ভেক্টৰ দি কিন্তু যদি আমি গুটেই ডালৰ কাৰণে পি পইণ্টত উলিয়াম তেতিয়া আমি তা কি বুলি কম বি বুলি কম বা তেতিয়া মই গুটেইটো কাৰণে উলিয়াব বিচৰা নাই
ইন ফিউচাৰ আমি উলিয়াম বাট এতিয়া মই মেইনলি কাৰ কাৰণে উলিয়াব বিচাৰিছো এই স্মল এলিমেণ্ট সেই কাৰণে যেহেতু স্মল এলিমেণ্ট ইয়াত আছে ইয়াত আমি যিমানখিনি ম্যাগনেটিক ফিল্ড পাম সেইটো কি হ'ব স্মল এমাউন্ট হ'ব সেই কাৰণে এতিয়া আমাৰ যোনটো ম্যাগনেটিক ফিল্ড আমি তা কি বুলি কম db ভেক্টৰ বুলি কম সেই কাৰণে এইখিনিতে ব্ৰেকেটত লিখি দিয়া কি db ভেক্টৰ এই লাইনটো ক্লিয়াৰ হৈছে নে তো লাইনটো এনেকুৱা হৈ গ'ল now we need to determine the magnetic field যাক আমি db ভেক্টৰ বুলি কৈছো at point a at point p with respect to the current element dl সবৰে ক্লিয়াৰ হৈছে এইখিনি তাৰ পিছত আমি লিখিম now according to Biot-Savart we can conclude the following okay এটা ইয়াৰ বিষয়ে ষ্টাডি কোনে কৰি আছিল Biot-Savart এটা Biot-Savart যে যোনটো এক্সপেৰিমেন্ট কৰিলে তাৰ পৰা আমি কেটামান কনক্লুজন উলিয়াব পাৰিম আৰু সেই কনক্লুজন কিটা ওপৰত বেস কৰি আমি এটা ফৰ্মুলা আমি ডিৰাইভ কৰিব গৈ আছো সো Biot-Savart এ প্ৰথম ইয়াৰ পৰা কনক্লুজনটো কি পালে চোৱা প্ৰথম তেওঁলোকে পালে যে db is proportional to dl এটা প্ৰথম তেওঁলোকে অবজাৰভেশনটো কৰি পালে db is proportional to dl what does it mean যে আমাৰ কারেন্ট এলিমেন্টটো যিমান ডাঙৰ হ'ব হিমানে ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড বেছি হ'ব ইয়াত মই ভেক্টৰ সাইন ইউজ কৰা নাই চোৱা কাৰণ মই বস্তুটো এতিয়া স্কেলাৰত কৰিব বিচাৰিছো মানে ম্যাগনেটিক ফিল্ডৰ যোনটো ম্যাগনিটিউড হেতু কাৰ লগত ডাইৰেক্টলি প্ৰপৰশনাল যে কারেন্ট এলিমেন্টটো তুমি কিমান ডাঙৰ লৈছা তুমি বুলে এটো 2 cm লৈছা ফৰ এক্সাম্পল 2 cm তুমি ইয়াত যিমান ম্যাগনেটিক ফিল্ড পাবা তুমি বুলে তো 3 cm লৈছা ইয়াত কিমান পাবা ম্যাগনেটিক ফিল্ড আমি বেছি পাম তুমি বুলে 5 cm লৈছা তেনেকে প্ৰপৰশনালি আমাৰ ইয়াত ম্যাগনেটিক ফিল্ডৰ এমাউন্টটো বাঢ়ি যাব এটো হৈ গল প্ৰথম তেওঁলোকে যোনটো পইণ্ট পালে দেন সেকেন্ড পইণ্ট তো হল যে db is proportional to I second point to whole db is proportional to I so that means যিমানে এই ওয়্যাৰ ডালৰ মাজেদি কারেন্ট বেছি যাব আৰু এই ডালৰ মাজেদি যিমান কারেন্ট বেছি গৈছে মানে এই এলিমেন্টৰ মাজেদি কিমান কারেন্ট যাব বুলে এদুদি গৈ আছে 1 এম্পিয়াৰ কারেন্ট তেতিয়া আমি ইয়াত যিমান ম্যাগনেটিক ফিল্ড পাম যদি এফালেদি 5 এম্পিয়াৰ কারেন্ট যায় ইয়াত আমি ম্যাগনেটিক ফিল্ড বেছি পাম মানে আমি ইয়াৰ পৰা কি গম পালো যে ম্যাগনেটিক ফিল্ডৰ যোনটো মানে ম্যাগনিটিউড that is directly proportional to what current বুজি পালা then 3 নম্বৰ পইণ্ট very important হেতু হৈ গল db is proportional to sin theta db is proportional to sin theta মানে ম্যাগনেটিক ফিল্ড উলিয়াব যাওতে ইয়াত এংগুলৰো কথা এটা আছে হল আৰু এই মানে ৰিলেশনটো আমি অলপ পিছত যেতিয়া আমি গুটে ফৰ্মুলাটো পাই যাম তেতিয়া আমি আৰু ভালদৰে বুজিম বাট এতিয়া তুমি এনেকৈ বুজি থোৱা যে ইয়াত যোনটো ম্যাগনেটিক ফিল্ড আমি পাম কোত p পইণ্টত তাৰ ভ্যালুটো ডাইৰেক্টলি কাৰ হৈতে প্ৰপৰশনাল হ'ব এই যোনটো এংগল আমি ইয়াত পাই আছো কাৰ মাজৰ এংগল dl আৰু r ৰ মাজৰ এংগল এই এংগলটোৰ সাইনৰ ভ্যালুৰ লগত ডাইৰেক্টলি প্ৰপৰশনাল হ'ব এটো হল 3 নম্বৰ পইণ্ট দেন 4 নম্বৰ এন্ড দা লাষ্ট ইজ db proportional to 1 by r square db proportional to 1 by r square that means what যিমানে আমাৰ এই ডিসটেন্সটো সো ইয়াক যদিও মই এজ পজিশন ভেক্টৰ বুলি কৈছো যদি মই সিম্পল ভাষাত কওঁ তে ওৰ পৰা পিলে ডিসটেন্স কিমান আনসাৰ ইজ r মানে এই ডিসটেন্সটো যিমানে কমিব সিমানে কি হ'ব ম্যাগনেটিক ফিল্ড বাঢ়িব বা যিমানে ডিসটেন্সটো বাঢ়িব সিমানে কি ম্যাগনেটিক ফিল্ড কমিব এটো কি ইনভাৰ্সলি প্ৰপৰশনাল বাট উইথ এ to the power 2 ফাংশন মতে হৈ গল এটা এই কিটা বস্তুৱে Biot আৰু Savart এ অবজার্ভ কৰি পাইছিলে ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি এই চাৰিটা বস্তু আমি কি কৰি দিম কম্বাইন কৰি দিম আৰু কম্বাইন কৰি আমি ইয়াৰ এটা এতিয়া ফৰ্মুলা উলিয়াম ডায়াগ্ৰামটো সেম আছে সো যদি আমি চাৰিটা কন্ডিশন কম্বাইন কৰি দিও আমি db proportional to কি পাম ওপৰত আহিব কি I into dl into sin theta divided by কি r square so আমি এই এটা ৰিলেশন পাই গলো by combining all the above factors এটা ফিজিক্স আমি বেসিক রুল তো জানো সোয়া যেতিয়া এনেকুৱা ধৰণৰ প্ৰপৰশনাল সাইন আহে আমি সদায় কি কৰিম আমি সদায় ইকুৱেল সাইন দি আমি কি লম আমি এটা কনস্ট্যান্ট লম আৰু ইয়াতো সেই কনস্ট্যান্টক এজ ইউজুৱেল মই কে বুলি নাম দি দিছো আমি পিছত গম পাম ইয়াৰ ভ্যালুটো কি সো কে এটা কনস্ট্যান্ট দিলো আৰু ইফালে I into কি dl
into sin theta divided by r square. So এইখিনিলৈকে আমি এটা ফৰ্মুলা পাই গলো আৰু চাবলৈ গলে মেইন ফৰ্মুলা এইটোৱে খালি আমি অকমান ইয়াক এতিয়া কি কৰিম মডিফাই কৰিম ঠিক আছে where a k টো কি হৈ যাব k is a constant আৰু ইয়াৰ এটা ভ্যালু আছে হল ইয়াৰ ভ্যালুটো হল এটো সদায় মনত ৰাখিবা mu naught by 4 pi so k যোনটো আমি ইয়াত কনস্ট্যান্ট ইউজ কৰিম ইয়াৰ এটা ভ্যালু আছে এটো হৈ গল কি mu naught by 4 pi so that means এই যোনটো ফৰ্মুলা এই ফৰ্মুলাটো আমি কেনেকৈ লিখিব পাৰিম db will be equals to mu naught by 4 pi what I dl sin theta divided by r square and this is nothing but the formula of what Biot-Savart's law কি কলো বুজি পাইছানে এতিয়া এইটো ফৰ্মুলা আমি মুখস্থ ৰাখিব লাগিব এটা বহুতৰে ডাউট লাগিব ইয়াত যে স্যাৰ mu naught টো কি এই mu naught টো কি ইয়াতে বহুতৰে ডাউট লাগিব মই এখিনি বুজাই আছো আগতে বা লিখিলো এটা এই যোনটো mu naught আমি এটা কনস্ট্যান্ট বুলি কৈছিলো না সো এই mu naught টোৰ এটা নাম আছে ইয়াক কোৱা হয় magnetic permeability of free space or vacuum ঠিক আছে সো ইয়াৰ এটা নাম আছে ইয়াৰ নামটো কি magnetic permeability of free space or vacuum or air বুলি কোৱা হয় কি কৈছো বুজি পাইছা এতিয়া এই জায়গাটোত বহুতৰে ডাউট লাগিব যে স্যাৰ এটো বস্তু কৰ পৰা আহিলে চোৱা আমি যেতিয়া ফাৰ্স্ট চেপ্টাৰটো পঢ়িছিলো হল যত আমি কুলম্বস ল পঢ়িছিলো সো তাতো আমি k বুলি এটা কনস্ট্যান্ট পাইছিলো নে নাই আৰু তাৰ ফৰ্মুলা কি আছিল 1/4 pi epsilon naught ধৰিব পাৰিছা কথাটো আৰু এতিয়া আমি যেতিয়া আমি ম্যাগনেটিক ফিল্ডৰ কথা পালো ইয়াতো আমি এটা ফৰ্মুলা পাইছো সো গুটেকিটা বস্তু আছে সা কেনেকৈ গুটেকিটা বস্তু আছে গুটেকিটা বস্তু কাৰণ এটা বহুতে কব ইয়াত আছে mu naught তাত আছে কি epsilon naught সা বেলেগ বেলেগ তো সা বেলেগ বেলেগ নহয় একেটা বস্তু যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত মানে ফিল্ডৰ কথা পঢ়িম ইলেক্ট্ৰিক ফিল্ডত তাত এই যোনটো কাম এপসাইলন নটে কৰি আছে ম্যাগনেটৰ ক্ষেত্ৰত গুচি যোৱাৰ লগে লগে সেই কামটো কোনে কৰিব মিউ নটে কৰিব মানে মিউ নটটো কি ম্যাগনেটিক পারমিএবিলিটি অফ ফ্ৰী স্পেস আৰু এটো কি আছিল পারমিটিভিটি অফ ফ্ৰী স্পেস মানে এপসাইলন নট ইজ পারমিটিভিটি মিউ নট ইজ হোৱাট পারমিএবিলিটি মানে দুইটাই পারমিশন ৰিলেটেড কাম কৰি আছে খালি যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত মিডিয়ামৰ পারমিশনৰ লগত ডিল কৰিম তেতিয়া এটো কি হ'ব পারমিটিভিটি আৰু যেতিয়া আমি ম্যাগনেটিক ফিল্ডৰ ক্ষেত্ৰত মানে পারমিশন ৰিগাৰ্ডিং আমি কাম কৰিম তেতিয়া এটো কি হৈ যাব পারমিএবিলিটি আলটিমেটলি ইয়াৰ মেইন যোনটো কনস্ট্যান্ট হেতু কিন্তু কি আছিল k আছিল এতিয়া এই k যোনটো কি আৰু কিছুমান ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে সো k প্ৰথম ডিপেন্ড কৰি আছে মিডিয়ামটোৰ ওপৰত আৰু সেকেন্ড ডিপেন্ড কৰি আছে কি SI সিস্টেমৰ ওপৰত এতিয়া মই যে k এর ভ্যালু এটো লিখি দিলু এটো একচুয়ালি মই কোড কৰি আছো SI সিস্টেমত কৰি আছো মানে k এর ভ্যালু SI সিস্টেমত হে এটো যদি আমি CGS সিস্টেম লওঁ তেতিয়া k এর ভ্যালু বেলেগ হৈ যাব কিন্তু আমি ইয়াত বেলেগ সিস্টেমত নকৰো আমাৰ যোনটো সিলেবাস ইয়াত স্ট্ৰিক্টলি কৈ দিয়া আছে আমি গুটেই ক্যালকুলেশন কিহত কৰিম অকল SI সিস্টেমত কৰিম সো ক্লিয়াৰ হ'লনে সো এটো হৈ গল আমাৰ কি Biot-Savart law ফৰ্মুলা কিন্তু ভালদৰে মন কৰা এই ফৰ্মুলাটো মই কিহত লিখিছো স্কেলাৰ ফৰ্মত লিখিছো yes মানে এতিয়া আমি কি কৰিম ভেক্টৰ ফৰ্মত আমি ইয়াক কনভাৰ্ট কৰি দিম হল তাৰ লগতে আৰু কিছুমান কথা ইয়াত আছে ফৰ এক্সাম্পল এতিয়া এই যোনটো ফৰ্মুলা ইয়াত থিটা বুলি কিবা এটা আহিলে নাই মানে থিটাৰ ভ্যালুৰ ওপৰতো ম্যাগনেটিক ফিল্ডৰ কিবা এটা ইম্প্যাক্ট ডেফিনেটলি আহিব সো এইখিনি এতিয়া আমি 1 বাই 1 ডিসকাস কৰিম ঠিক আছে সো তাৰ কাৰণে আমি আকৌ এটা নতুন পেজত যাই লওঁ এতিয়া আমি যোনটো ফৰ্মুলা পালো এটো কি পালো যে ডেল্টা b ইকুয়ালস টু যদি আমি SI সিস্টেমত কৰো কিহত কৰি আছো SI system so কি mu naught by 4 pi I dl sin theta divided by কি r square suppose মই ইয়াক এতিয়া SI নিব মানে কি এটো স্কেলাৰ ফৰ্ম আছিল ইয়াক suppose মই এটা ভেক্টৰত নিব বিচাৰিছো so ভেক্টৰত কেনেকৈ নিম হেতু আগতে মই দেখুৱাই লম তাৰ পিছত মই আপোনালোকক আৰু এটা পইণ্ট কম হেতু হৈছে ইয়াৰ এটা ভ্যালু আছে এতিয়া নকওঁ অলপ পিছত কম ঠিক আছে so এতিয়া db will be equals to এটো কনস্ট্যান্ট হয় এটো জেনেকে আছে আমি তেনেকে ৰাখি দিও mu naught by 4 pi আচ্ছা এতিয়া ভালকে চোৱাচোন এই কারেন্টটো স্কেলাৰ নে ভেক্টৰ স্কেলাৰ কোয়ান্টিটি যদিও দেখাত ভেক্টৰ নিচিনা লাগে বাট কারেন্ট হলাটা কি স্কেলাৰ কোয়ান্টিটি
সো এটুক মই এনেকৈ ৰাখি দিওঁ ঠিক আছে এতিয়া আমি নেক্সট কি কৰিম dl আছে ইনটু ইয়াত এক্সট্ৰা এটা আমি r দি দিলোঁ এফালে sin থিটা আছে কি আছে sin থিটা আৰু ওপৰত এটা এক্সট্ৰা r দিয়াৰ লগে লগে তলত মই কি r কিউব এটা দি দিলোঁ কি কৈছো বুজি পাইছা এতিয়া আমি কি কৰিম চোৱা নাও db will be equals to so mu naught into I তো মই আগতলৈ গুচি আহিলোঁ কিয় আনিলোঁ মই পিছত কম এতিয়া ডিভাইডেড বাই কি 4 পাই এতিয়া ওপৰত কি আছে চোৱাচোন dl আছে ক্ৰছ সাইনটো দিয়া নাই আৰু কাৰণ এতিয়া আমি নৰ্মালি স্কেলাৰতে কৰি আছো দেন কি r ইনটু কি sin থিটা হৈ গ'ল আৰু ইফালে কি আছে r কিউব ফাইন ওকে এতিয়া চোৱা মানে যিকোনো এটা কোৱান্টিটি যদি আমি ভেক্টৰত লিখিব যাওঁ কেনেকৈ লিখিম সাপোজ এফালে মই db ভেক্টৰ দি দিলোঁ হ'ল এতিয়া কি হৈ যাব এই গোটেইখিনিটো আমাৰ স্কেলাৰ টাইপত আছে সো এনেকৈ লিখিব নোৱাৰিম নে mu naught into I divided by 4 pi into তলত আমি r কিউবটো এনেকৈ ৰাখি দিলোঁ হ'ল এফালে dl এফালে r sin থিটা ব্ৰেকেট দি এটা কেপ এটা দি দিওঁ কাৰণ ডিৰেকশ্যনৰ কথা আহি গ'ল এতিয়া এই পোৰ্শনটো ভালদৰে চোৱাচোন এইটো আমাৰ এইটো ফৰ্মুলাত পঢ়ি থকা নাই নে যে a ক্ৰছ b ইকুৱেলছ টু কি আছিলে ab sin থিটা ইনটু n cap এনেকুৱাত আমি ফৰ্মুলা পাইছিলোঁ নে ক্লাছ 11ত এটা হেতু আমাৰ ভেক্টৰ ক্ৰছ প্ৰডাক্টত পৰি আছে এটা কোন কিটা কোৱান্টিটি dr আৰু কি r আৰু ভালদৰে আমি জানো dr এটা ভেক্টৰ কোৱান্টিটি আছিল নে নাই সৰি dl এটা ভেক্টৰ কোৱান্টিটি আছিল নে নাই সো dl ইজ ভেক্টৰ আৰু কি পজিশন ভেক্টৰ মানে ইয়াক আমি এতিয়া ভেক্টৰ ফৰ্মত লিখিব গলে কেনেকৈ লিখিম db ভেক্টৰ উইল বি ইকুৱেলছ টু mu naught into I divided by কি 4 pi আৰু তলত আমাৰ কি থাকিব r কিউবে থাকিব খালি ওপৰত আমি কি কৰি দিম সিম্পলি dl ক্ৰছ প্ৰডাক্ট অফ কি r সো ক্লিয়াৰ হ'ল সো এটো হৈ গ'ল আমাৰ বায়ট-সাভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম কি কলো বুজি পালানে সো স্কেলাৰ ফৰ্মত ফৰ্মুলা এটো আৰু ভেক্টৰ ফৰ্মত কোনটো এইটো এতিয়া যেতিয়া আমি এটো ভেক্টৰ ফৰ্মত লৈ গুছি আহিলো এতিয়াই এটা বস্তু ইয়াত আমি নতুন কেতে চিন্তা কৰিব লাগিব যে এইখিনিলৈকে লিখা মানে আমি অকল কি পাই আছিলো ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড পাই আছিলো বাট এনেকে যেতিয়া আমি ভেক্টৰ ফৰ্মত লৈ গলো আমি যিমানেই নকওঁ যে আমি ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড উলিয়াই আছো বা তাৰ এটা ডিৰেকশ্যন আছে নে নাই ডেফিনেটলি আছে এতিয়া আমি উলিয়াম যে ম্যাগনেটিক ফিল্ডৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব আৰু হেতু আমি কেনেকৈ উলিয়াম by observing this because এটো আমাৰ ভেক্টৰ ক্ৰছ প্ৰডাক্ট সো কি কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিব লাগিব বা স্ক্ৰু ৰুল ইউজ কৰিব লাগিব এটা যোনটো তোমালোকে ইজি পোৱা you can go for screw rule or you can go for what right hand thumb rule suppose মই right hand thumb rule ত যাওঁ so right hand thumb rule মতে dl cross r মই হাতৰে পোৰ্শনটো কাৰ লগত ৰাখিব লাগিব dl ৰ লগত হল আৰু dl ৰ লগত ৰাখি মই r ৰ ফালে ক্ৰছ কৰিব লাগিব এতিয়া মই যদি এনেকে দিওঁ এনেকে মই ক্ৰছ কৰিব পাৰিম জানো নোৱাৰিম মানে মই এনেকে ৰাখিব লাগিব এনেকে ৰাখি r ৰ ফালে মই ক্ৰছ কৰিছো ধৰিব পাৰিছানে এটা বহুতে ক'ব সা এনেকে কিয় নাই ৰাখা এনেকে এটো কিয় নাই কৰা এটো কৰিব নোৱাৰিম ন যদি মই এনেকে দিওঁ সো এফালে কৰিছো না নাই বাট r টো এফালে আছে জানো ইফালে আছে সো এনেকে লৈ তুমি হাতটো পকাবা কেনেকে এটো উল্টাকে ল'ব লাগিব উল্টাকে লৈ যদি এনেকে পকাবা এটো কি dl ক্ৰছ r সো থাম্ব কোনফালে আছে তললে আছে থাম্বটো এই বৰ্ডখনৰ ভিতৰলে সোমাই আছে সো দ্যাট মিন্স p পইণ্টত মই ম্যাগনেটিক ফিল্ড যোনটো পাইছো তাৰ ডিৰেকশ্যনটো কি হ'ব p পইণ্টত ভিতৰলে থাকিব ইনৱাৰ্ড থাকিব আৰু সদায় মনত ৰাখিবা যদি আমি কোনোবা এখন সাৰফেসত ইনৱাৰ্ড বুজাব বিচাৰিছো হেতু আমি কেনেকৈ কৰিম এই ৰাউন্ড এটা দি ক্ৰছ সাইনটো দিম ই সদায় কি বুজাব ইনৱাৰ্ডছ আৰু ৰাউন্ড এটা দি যদি মই ডট এটা দি দিওঁ ই সদায় কি বুজাব আউটৱাৰ্ডছ এটা ইয়াতটো কি আহিব ইনৱাৰ্ডছ মানে ডট হ'ব জানো নহয় সেই কাৰণে p পইণ্টত মই এটো এনেকৈ এটা ক্ৰছ সাইন দি দিব লাগিব আৰু ক্ৰছ সাইনটো দিয়া মানে মই অটোমেটিক্যালি গম পাই গলো p পইণ্টত আমি যোনটো ম্যাগনেটিক ফিল্ড পাই আছো হেতু সদায় কি হ'ব হেতু সদায় ইয়াৰ ভিতৰলে হ'ব কি কলো বুজি পাইছা এখিনলৈকে সবৰে ক্লিয়াৰ হৈছে হা এতিয়া নেক্সট আমি কি কৰিম চোৱা এতিয়া আমি ইয়াত আমি মেইনলি কি কৰিলো এই যোনটো আমাৰ বায়ট-সাভাৰ্ট ল আছিলে হেতু মই ভেক্টৰ ফৰ্মত দেখুৱাই দিলো আৰু ভেক্টৰ ফৰ্মত মই এই কাৰণেই নিলো চোৱা যে ভেক্টৰ ফৰ্মত নিলেহে আমি গম পাম যে p পইণ্টৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব ফাইন এতিয়া
এই যোনটো আমি ফৰ্মুলা পাইছিলো তাক আমি ইন ডিটেইল এতিয়া আমি এনালাইসিস কৰিম আৰু এনালাইসিসটো কৰিব যাওঁতে এপাৰ্ট ফ্ৰম দা ডাইৰেকশন তাৰ কাৰণে ভেক্টৰ ফৰ্মত কৰিবই লাগিব বাট বাকি এনালাইসিস কৰিব যাওঁতে আমি তাক স্কেলাৰ ফৰ্মত লিখিম এটা স্কেলাৰ ফৰ্ম মানে মই আকৌ এবাৰ লিখি দিছো ফৰ্মুলাটো কি db equals to what mu naught by 4 pi into I dl sin theta divided by কি r square এটা ইয়াতে এটা বহুত দৰকাৰী পইণ্ট তোমালোকক কৈ থওঁ মনত ৰাখিবা যেনেকৈ আমি ইয়াৰ আগৰ যোনটো আমাৰ চেপ্টাৰ আছিলে তাত আমি k ভ্যালু কি পাইছিলো 1 by 4 pi epsilon naught ইয়াতে ভ্যালু আছিল নে নাই কিমান 9 into 10 to the power 9 আছিলে ঠিক তেনেদৰে আমাৰ এই যোনটো চেপ্টাৰ ইয়াত আমি k ভ্যালু কি লিখিছো mu naught by 4 pi আৰু ইয়াৰো এটা কি আছে ভ্যালু আছে তোমালোকে মুখস্থ কৰিব লাগিব গম পোৱা নাই কোনোবাই সো ইয়াৰ ভ্যালুটো হৈছে 10 to the power -7 সো মই এতিয়া ইউনিট আকৌ লিখা নাই কিয়া যে আমি নিউমেৰিকেল কৰিম তেতিয়া আমি তাৰপৰত বেছি ফোকাস কৰিম খালি তোমালোকে বস্তুটো মনত ৰাখা মানে কেতিয়াবা দেখিবা এই ফৰ্মুলাটো এনেকেও দিয়া থাকিব পাৰে both are correct so db equals to mu naught by 4 pi মানে কিমান 10 to the power -7 ডাইৰেক্ট লিখি দিবা ওপৰত কি আহিব I dl sin theta divided by কি r square আৰু মই এতিয়াৰ পৰা এটোৱে তোমালোকক কম যে ইয়াৰ ফৰ্মুলা বুলি ক'ব যাওঁতে এতিয়াৰ পৰা ডাইৰেক্ট এটো ফৰ্মুলা মুখস্থ কৰি দিয়া কাৰণ আগৰবিলাকটো কৰি একো লাভ নাই কাৰণ ইয়াৰ জাগাত ভ্যালু পুট কৰিব পাৰো নোৱাৰো আমি ডাইৰেক্ট আমি ফৰ্মটো মুখস্থ কৰিম বা এটো এটা কৰিলেই হ'ব ঠিক আছে সো ফৰ্মুলাটো কি db equals to 10 to the power -7 I dl sin theta divided by r square এতিয়া আহা আমাৰ মেইন ডিসাইডিং ফেক্টৰটোলে এটা এই ফৰ্মুলাটোৰ পৰা আমি ইয়াত দুটা কেস পাব পাৰো দুটা কেস কেনেকে by varying the value of theta অকল দুটা নহয় আমি বহুত কেটা কেস পাব পাৰো বাট মই মেইনলি দুটা কেসৰ ওপৰত ফোকাস কৰিম ওকে এটা সাইনৰ ভ্যালুটো কৰপা ক'লে ভেৰি হয় সাইনৰ 0 পৰা 1 হয় নে নহয় সাপোজ মই থিটাৰ ভ্যালু 0 লওঁ দেখা যাওক কি হয় আৰু মই থিটাৰ ভ্যালু কি লওঁ 90 লওঁ দেখা যাওক কি হয় এটা বলে স্যার মই 180 লওঁ 90 বলে মই 45 লওঁ সা আমি তাৰ কাৰণে বেলেগ বেলেগ ভ্যালু পাম বাট আমি মেইন যোন কিটা আমাৰ মেইন ৰিকোয়াৰমেন্ট আমি আগতে হেকিটা কৰি দিছো এটা প্ৰথম মই থিটা ললো 0 হল দা থিটা 0 ললো মানে ইয়াক আমি এনালাইসিস দুই টাইপত কৰিম ফাৰ্স্ট আমি জাস্ট ফৰ্মুলাত আমি থিটাৰ ভ্যালু পুট কৰিম ম্যাথমেটিক্যালি সাম কি হ'ব নেক্সট আমি ইয়াক লজিক লগাম এতিয়া তোমালোকে ডায়াগ্ৰামটো পাহৰি যোৱা 2 মিনিটৰ কাৰণে সিম্পলি এটো ফৰ্মুলা পাই থোৱা আছে থিটাৰ জাগাত থিটাৰ ভ্যালু পুট কৰি দিয়া so sin 0 what is the value of sin 0 0 মানে আমি ইয়াৰ পৰা কি পাই গলো ম্যাগনেটিক ফিল্ড 0 পাই গলো মন কৰিবা দেই বহুত দৰকাৰী পইণ্ট হল নেক্সট আমি কি কৰি দিলো এই থিটাৰ জাগাত 90 পুট কৰি দিলো what is the value of sin 90 1 so তেতিয়া আমি কি পাই যাম db ৰ ভ্যালু কি পাই যাম 10 to the power -7 into I into dl divided by কি r square মানে মই এটো এটা ম্যাক্সিমাম ভ্যালু পাই আছো ইয়া কাৰণ sin 90 ত আমি কি ম্যাক্সিমাম ভ্যালু পাও না পাও 1 তাতকে তো ম্যাক্সিমাম কেতিয়া হ'ব নোৱাৰে ঠিক আছে এটা এই দুটা পইণ্টৰ পৰা আমি কি বুজিলো তাক আগতে এনালাইসিস কৰিলো সো ভালদৰে চোৱা যেতিয়া থিটা 0 হৈ যাব মানে আমি ম্যাগনেটিক ফিল্ড নাপাও মানে ম্যাগনেটিক ফিল্ডটো অকল কারেন্ট থাকিলেই নহব তুমি এটা ক'ব পাৰা স্যার কারেন্টটো আছে কারেন্টটো আমি পাই আছো ওয়াই ডালৰ মাজেদি তথাপিও আমাৰ কি ম্যাগনেটিক ফিল্ডটো 0 হৈ গৈছে এটো হ'ব পাৰে নেকি ইয়েস পাৰিব এটো অকমান এক্সেপশন কেস এটা এই বস্তুটো যে থিটা 0 হল যোৱা লগে লগে ম্যাগনেটিক ফিল্ড আমি নাই পোৱা সো এটো বস্তু এটা লজিক লগাই বুজিব চেষ্টা কৰা আচ্ছা এটা মই এটা কথা কোৱাচোন এই ডায়াগ্ৰামটোত কমন সেন্স লগোৱা ইয়াতে থিটাটো যদি মোক জুখিব দিয়ে তুমি কিমান মান পাম বাৰু নিয়াৰ এবাউট 60 হয়নে এটো এই এংগলটো নিয়াৰ এবাউট কিমান 60 যদি মই থিটাটো 30 লৈ লওঁ তেতিয়া পি পইণ্টটো ক'ত থাকিব ইয়াত থাকিব কাৰণ তেতিয়া আমি লাইনটো ক'ত পাম এটো পাম হয়নে যদি মই থিটা আৰু কম লৈ লওঁ 20 তেতিয়া ধৰ পি পইণ্টটো ক'ত থাকিব ইয়াত থাকিব এটা এক্সাম্পল দিছো বা মই আৰু কম লৈ 15 ডিগ্ৰী সো তেতিয়া পি পইণ্ট থাকিব ইয়াত তেতিয়া এটো তেতিয়া এই এংগলটো কিমান হ'ব 15 ডিগ্ৰী কৈছো বুজি পাইছানে ক্লিয়াৰ হৈছে মানে মই যিমানে হেফালে গৈ আছো মোৰ থিটা এংগলটো কমি কমি গৈ আছে নে নাই সো কি কৈছো তুমি বুজি পালা এতিয়া আহা আমাৰ মেইন ডিসাইডিং ফেক্টৰটো লেছোৱা এতিয়া ইনিশিয়ালি আমি পি পইণ্টটো ইয়াত লৈছিলো
মই যিমানে পি পইণ্টটো সেফালে লৈ গৈ আছো মোৰ থিটা এংগলটো কমি কমি গৈ আছে নে নাই এতিয়া মই এনেকে নি ধৰি লোৱা এই পি পইণ্টটো মই ষ্টাৰ্টিঙতে কৈছিলো মই পি পইণ্টটো যিকোনো জেগাত ল'ব পাৰিম হয়নে তাতে মই ভুলকে ক'লো মানে মই যিকোনো জেগাত ল'ব নোৱাৰিম মই এটা জেগাত ল'ব নোৱাৰিম ক'ত জানানে এই যে মই ইয়াত যে এডাল ডটেড লাইন দিছিলো ষ্টাৰ্টিঙত আৰু মই কৈছিলো এই ডটেড লাইনডালৰ কামটো কি এতিয়া গম পাবা এই ডটেড লাইনডালৰ এটা নাম আছে ইয়াক কাৰেণ্ট এলিমেণ্টৰ এক্সিছ বুলি কোৱা হয় yes এই ডটেড লাইনডাল কি কাৰেণ্ট এলিমেণ্টৰ কি এক্সিছ এতিয়া পি পইণ্টটো মই যিকোনো জেগাত দিব পাৰিম এইফালে এইটো সাইডে তলে ওপৰে যিকোনো জেগাত দিব পাৰিম except that of what on the axis of the current element মানে তুমি যদি p পইণ্টটো ইয়াত দি দিয়া ইয়াত তুমি p পইণ্টটো দি দিলা হল তা p পইণ্টটো ইয়াত আছে সো op কানেক্ট কৰিব লাগিব পজিশন ভেক্টৰটো এটো p পইণ্টটো ইয়াত দিলেও তো আমি op কানেক্ট কৰিব লাগিব তেতিয়া পজিশন ভেক্টৰটো কোনটো হ'ব এনেকে হ'ব সো ইন দিস কেস what is the angle between position vector and current element 0 হল নাই কি কলো বুজি পালানে ইমানে p পইণ্ট এফালে গৈ থাকিব এংগলটো কমি কমি গৈ আছে p পইণ্ট এক্স্যাক্টলি ইয়াত আহি যোৱা মানে থিটা এংগলটো 0 হৈ গল নাই আৰু থিটা এংগলটো 0 হৈ যোৱা মানে আমি কি পাই গলো ম্যাগনেটিক ফিল্ড 0 পাই গলো কি কলো বুজি পালানে মানে তুমি p পইণ্টটো যিকোনো জায়গাত লব পাৰিবা কিন্তু ক'ত লব নোৱাৰা সেই জুনডাল কারেন্ট এলিমেন্ট তাৰ জুনডাল এক্সিস তাত তুমি লব নোৱাৰা লব পাৰিবা বাট ললে আমি তাত মানে ম্যাগনেটিক ফিল্ডৰ ভ্যালু কিমান পাই যাম 0 পাই যাম সো পইণ্টটো সবৰে ক্লিয়াৰ হলনে সো এই পইণ্টটোৰ ওপৰতে আমি ম্যাক্সিমাম কোৱেশ্চন সলভ কৰিম যোনবিলাক মই কামিং ক্লাছ বিলাকত তোমালোকৰ লগত ডিসকাস কৰিম এতিয়া এনেকে বুজিলোৱা ধৰ এটো আমাৰ কারেন্ট এলিমেন্ট কি এটা কারেন্ট এলিমেন্ট এটা পি পইণ্টটো যদি মই ইয়াত লওঁ পামনে ম্যাগনেটিক ফিল্ড পাম ইয়াত লওঁ পামনে পাম ইয়াত লওঁ পামনে ইয়াত লওঁ পামনে পাম ক'ত না পাম ইয়াত যদি লৈ লওঁ এটা কোনোবাই খুদিব পাৰে ইয়াত ললে কিয় না পাম ডেফিনেটলি না পাম কিয় because ইয়াত এই সাইনৰ ইম্প্যাক্টৰ পৰা এংগল মানে ভ্যালুটো কি হৈ যাব 0 কি কলো বুজি পালানে মানে আমাৰ যোনটো এই ম্যাগনেটিক ফিল্ডৰ যোনটো ফৰ্মুলা এটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাৰ লগত অলপমান বেলেগ সো ইলেক্ট্ৰিক ফিল্ডৰ আমি যিমান বিলাক ফৰ্মুলা পাইছিলো হা এটা মই কথাটো উলাইছে কাৰণে মই লিখিয়ে দিম বাৰু ইলেক্ট্ৰিক ফিল্ডৰ বেসিক ফৰ্মুলা কি আছিল E will be equals to 1 by 4 pi epsilon naught ইয়াত কি mu naught by 4 pi বুজি পাইছা ডিফাৰেন্সটো ইনটু কি আছিল q by r square এতিয়া সোয়া ইলেক্ট্ৰিক ফিল্ডৰ যিমান বিলাক ফৰ্মুলা আছিল তাত কিন্তু কোনটো এংগল ডিপেন্ডেন্সি নাছিল মানে ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত এনেকুৱা কোনো কথা নাছিল যে পইণ্টটো আমি কোট লম বা কোট নলম কিবা তা ৰেষ্ট্ৰিকশন আছে নেকি সো এটো বহিবলৈ বহুত ইজি আছিল হল কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈ গল ম্যাগনেটিক ফিল্ডৰ ক্ষেত্ৰত তুমি জধে মধে লব নোৱাৰা কিয় কিছুমান জায়গাত এংগুলাৰ ডিপেন্ডেন্সি আহি গৈছে এতিয়া এই কনসেপ্ট দুটাৰ পৰা তোমালোকক যদি মই খুধো যে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ মোক এটা সিমিলাৰিটি কোৱাচোন yes দুইটা ফৰ্মুলাৰ ক্ষেত্ৰত এটা সিমিলাৰিটি আছে কি দুইটা ডিসটেন্সৰ লগত মন কৰিছা ডিসটেন্সৰ লগত কেনেকে টু দি ফাংশন 2 হিচাপে ইনভাৰ্সলি প্ৰপৰ্শনাল হৈ আছে এটো হৈ গল সিমিলাৰিটি আৰু যদি মই খুধো যে হত দুইটাৰ ম্যাগনেটিক ফিল্ড আৰু কি ইলেক্ট্ৰিক ফিল্ড এটা মোক ডিসিমিলাৰিটি কোৱাচোন যে ইয়াত কোনো এংগল ডিপেন্ডেন্সি নাছিলে বাট ইয়াত কি আছে এংগুলাৰ ডিপেন্ডেন্সি আছে সো ক্লিয়াৰ হৈছে নে কনসেপ্টটো সো আদে আজি মই ইমান ডিটেইলছত যোৱা নাই একদম বেসিক দুটা বস্তু মই ধুনিয়াকে খালি বুজাই দিলো আৰু এই দুটা বস্তু বুলি যে মই কৈছো আলটিমেটলি এটাৰ পৰা আহিছে কি হেই এটা এক্সপেৰিমেন্ট কৰিছিলে তাৰ পৰা গোটেইখিনি আহি আছে মই আকৌ বস্তুটো কৈছো এক্সপেৰিমেন্টৰ পৰা অৰষ্টেডে এটা কথা কৈ দিলে যে ওকে এটা নতুন বস্তু তোমালোকক মই কৈ দিলো নতুন বস্তুটো কি যে কাৰেন্টৰ পৰা আমি ম্যাগনেটিক ফিল্ড পাম আৰু তাকে কি বুলি কোৱা হয় ম্যাগনেটিক ইফেক্ট অফ কাৰেন্ট আৰু এওঁলোকে বায়ট আৰু সাবৰ্ডে কি কৰিলে আৰু ফাৰ্দাৰ ষ্টাডি কৰিলে আৰু তাৰ পৰা মেইনলি চাৰিটা পইণ্ট উলিয়ালে কি চাৰিটা পইণ্ট উলিয়ালে এক নম্বৰ যিমানে কাৰেন্ট এলিমেন্টটো ডাঙৰ হ'ব সিমানে ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড বেছি হ'ব দুই নম্বৰ যিমানে কাৰেন্ট বেছিকে যাব সিমানে ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউড বেছি হ'ব তিনি নম্বৰ that delta b is proportional to sin of theta হৈ গল আৰু চাৰি নম্বৰ কি
delta b proportional to 1 by r square আৰু এই গুটেই কিটা আমি কম্বাইন কৰিলো এবাৰ কথাটো ওলাইছে কাৰণে মই গুটেইখিনি এবাৰ সামাৰি টাইপত দেখুৱাই দিও চোৱা এইটো হল 4 নম্বৰ কি db equals to 1 proportional to 1 by r square next আমি কি কৰিলো এই গুটেইখিনি আমি কম্বাইন কৰি দিলো হল কম্বাইন কৰা বেসিক রুল এটা কনস্ট্যান্ট আহিব আৰু ইয়াত কনস্ট্যান্টটো কি k আৰু এই k যোনটো কনস্ট্যান্ট কি দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব এটা হল মিডিয়ামটোৰ ওপৰত লাইক দিস এটো কি মিডিয়ামটোৰ ওপৰত ডিপেন্ড কৰিছিল সিস্টেমৰ ওপৰত ডিপেন্ড কৰিছিল ইয়াত ভালকৈ এইবিলাক কনসেপ্ট পঢ়াই থোৱা আছে কাৰণ ইয়াত অকন স্পিডত গৈছো হৈ গল সো ইউ দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব মিডিয়ামটোৰ ওপৰত যে আমি কোনটো মিডিয়ামত আমি এক্সপেৰিমেন্টটো কৰি আছো আৰু সেকেন্ড কার ওপৰত ডিপেন্ড কৰিব সিস্টেমটোৰ ওপৰত আৰু ইয়াত আমি সদায় ক'ত কাম কৰিম এসআই সিস্টেমত কাম কৰিম আৰু যদি আমি এসআই সিস্টেমত কাম কৰো আৰু মিডিয়ামটো যদি মই এয়াৰ বা ভ্যাকুয়াম বুলি ধৰি লওঁ হয় নে নহয় সো তেতিয়া আলটিমেটলি k এর ভ্যালুটো কি হ'ব mu naught by 4 pi ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত k ভ্যালু কি আছিল 1 by 4 pi into epsilon naught similar type আৰু ইয়াত যোনটো আমাৰ আছিল epsilon naught কি বুজাইছিল permittivity of free space or vacuum or air আৰু ইয়াত মুহূৰ্তে কি বুজাই আছে magnetic permeability of free space or vacuum or air কি হৈছে বুজি পাইছা এতিয়া এটো এটা ভ্যালু আমি পাইছিল নে নাই কিমান আছিল 9 into 10 to the power 9 similarly এই যোনটো কনস্ট্যান্ট ইয়াৰো এটা ভ্যালু আছে বাট মই ডাইৰেক্টলি ইয়াত পুট কৰা নাই এতিয়া বায়োট-সাভাৰ্ট ল বুলি কওঁতে তোমালোকে ম্যাক্সিমাম টাইম এটো ফৰ্মুলা মনত ৰাখিব লাগিব delta b equals to mu naught by 4 pi idl sin theta divided by r square এটো আমি ইয়াৰ পিছত ফাৰ্দাৰ অলপমান আমি সজালো হল যদি তোমালোকে চোৱা ইয়াক আমি ভেক্টৰিকেলি কৰিছিলো মন পৰিছে এইটো চোৱা এটো আমাৰ গুটেই ভেক্টৰিকেল ষ্টাডিটো আছিল কেনেকৈ আমি ভেক্টৰলে কনভাৰ্ট কৰিলো এটা আমাৰ বেস আছিল ইয়াক আমি চেঞ্জ কৰি এটো আমি ভেক্টৰ ফৰ্মত পাই গলো আৰু ভেক্টৰ ফৰ্মত পোৱাৰ পিছত ফাইনালি আমি কি কৰিলো যে আমি ইয়াৰ পৰা দুটা স্পেশাল কন্ডিশন আমি উলিয়াই দিলো আৰু দুটা স্পেশাল কন্ডিশন কাৰ ওপৰত ডিপেন্ড কৰি আছে থিটা এংগুলৰ ওপৰত ডিপেন্ড কৰি আছে আমি তাৰ পৰা এটো গম পালো যে ম্যাগনেটিক ফিল্ড ইলেক্ট্ৰিক ফিল্ডৰ মাজত এটাই কি আছে ডিসিমিলাৰিটি আছে যে মই বাৰে বাৰে ৰিপিট কৰি আছো যে ম্যাগনেটিক ফিল্ড এংগুলৰ ওপৰত ডিপেন্ড কৰে বাট ইলেক্ট্ৰিক ফিল্ড এংগুলৰ ওপৰত ডিপেন্ড নকৰে আৰু সিমিলাৰিটিও এটা আছে কি ডিসটেন্সৰ লগত সদায় ইনভাৰ্সলি প্ৰপৰ্চনেল সো এইকেইটা জাস্ট মই এটা ওভাৰঅল ডিসকাশন আছিল এটা ঘৰত গৈ তোমালোকে এটা কাম কৰিবা মই অকল এটা সিমিলাৰিটি যে কৈছো তোমালোকে কিতাপত চাই ৰেফাৰেন্সে হওক টেক্সটবুকে হওক সো ধুনিয়াকে ইয়াৰ যিমান বিলাক সিমিলাৰিটিজ আছে বা যিমান বিলাক ডিসিমিলাৰিটিজ আছে হল বা কিবা যদি ডিফাৰেন্সও আছে ধুনিয়াকে নোট এটা বনাই দিবা আশা কৰোঁ তোমালোকে বুজি পাইছা কিবা কামৰ কিবা ডাউট আছে নাই তো সামৰিছো দিয়া আজিলৈ